নমস্কাৰ। নজৰ দোষ প্ৰত্যেকজন ব্যক্তিয়ে এবাৰ হলেও নজৰ দোষৰ শিকাৰ হ'বলগীয়া হয়। আপোনাৰ সন্তানো যদি নজৰ দোষৰ শিকাৰ হয়, অৰ্থাৎ আমাৰ ভাষাত ক'ব গ'লে মুখ যদি লাগে, তো তেনেহ'লে আপুনি এই উপায়টো কৰি ল'ব। সাধাৰণতে মুখ লগাৰ পিছত ব্যক্তিজনে কোনো খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে ক'ৰবাত সমস্যাত আহে। ধৰি লওক তেওঁ ভালকৈ আগৰ দৰে নাখায়, তেওঁ কথাখিনি কওঁতেও ক'ৰবাত ৰৈ যাবলগীয়া হয়, পঢ়া শুনাত মন নাই, যিকোনো কাম এটাত তেওঁ মন দিব নোৱাৰে বা কামটো নিষ্ঠাৰে কৰিব নোৱাৰে। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া বা ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা পাব। কিন্তু এতিয়া এটা কথা হ'ল, আপুনি কি উপায়েৰে আপোনাৰ সন্তানৰ নজৰ দোষ ৰক্ষা কৰিব। যদি আপুনি সন্তানৰ নজৰ দোষ ৰক্ষা কৰিব বিচাৰে, তেনেহ'লে আপুনি দুটা উপায় ল'ব পাৰে। প্ৰথম উপায়টো হ'ল, আপুনি এটা হালধীয়া কড়ি ল'ব আৰু কড়িটো আপুনি ফুটাই ল'ব, ফুটাই এডাল কলা ৰছী ল'ব আৰু তাৰ ডিঙিত আঁৰি দিব। এইটো হ'ল প্ৰথমটো উপায়। আৰু দ্বিতীয় উপায়টো হৈ গ'ল, আপুনি যদি ভাবে যে এই মানুহগৰাকীৰ জৰিয়তে বা এই মানুহজনৰ জৰিয়তে আপোনাৰ সন্তানৰ নজৰ লাগে, অৰ্থাৎ তেওঁলোকে দেখিলেই তেওঁলোকৰ ভাল ক'লেও বেয়া ক'লেও তেওঁ অৰ্থাৎ অশুভ হয় বা নজৰ লাগে, তেতিয়াহ'লে আপুনি কৰিবলগীয়া কামটো হ'ল, সেই মানুহগৰাকীৰ ওচৰত আপোনাৰ সন্তানক লৈ যাব আৰু লৈ তেওঁ হাতখন আপোনাৰ সন্তানৰ মূৰৰ ওপৰত একবাৰ স্পৰ্শ কৰিবলৈ দিব আৰু তাৰ পিছৰ পৰা আপুনি চাব যে আপোনাৰ সন্তানৰ সেই মানুহগৰাকীয়ে দেখিলেও নজৰ নালাগে আৰু সমান্তৰালকে আন স্থানত আন ব্যক্তিৰ দ্বাৰা যদি ক'ৰবাত নজৰ লাগে, সেই নজৰো নাইকিয়া হ'ব। ধন্যবাদ।